Good morning everyone. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো পিছে ৰাতিপুৱাৰ দেই আৰু আমি ষ্টেচনত পালোহি। ষ্টেচনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি যাব ওলাইছোঁ গুৱাহাটীলৈ। কিয় যাব ওলাইছোঁ, কি কাৰণে যাব ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি ট্ৰেইনত উঠিলোঁ। আমি আচলতে কামাখ্যালৈ গৈ আছোঁ, কামাখ্যা মাৰ মন্দিৰলৈ। মোৰ ল'ৰাৰ যিহেতু জন্ম নোহোৱাৰ আগতে মই মানসিক কৰিছিলোঁ কামাখ্যা মা মন্দিৰত, গতিকে তাৰ চুলিখিনি দান দিবলৈ, তাতে চুলি কাটি দান দিবলৈ আমি ট্ৰেইনত সকলোৱে গৈ আছোঁ। আৰু এইফালে খোৱা বোৱা আৰম্ভ হৈ গৈছে আৰু ট্ৰেইনতে, গতিকে সকলোৱে এনেকৈ এনজয় কৰি গৈ আছোঁ আৰু ট্ৰেইনতে। এতিয়া এইফালে দেখিছে নহয়, সেইটো দুদৌ মানে মোৰ ভাগিন, আৰু সি একেলগে 3টা দৈ খাইছে দেই। তাৰ মানে ইমানে ভাল লাগিলে খাই, সি 3টা দৈ খাইছে। এইফালে বাবু শুলে, তাক খুৱাই দিলোঁ আৰু চিটতে। তাৰপিছতে আমি ঘৰৰ পৰাই খানা চানা লৈ গৈছিলোঁ আৰু আজি দেওবাৰ হয়, ভিডিঅ'টো আপোনালোকে দেৰিকৈ পাইছে। সেইফালে শুলেই কিছুমানে, এয়া ভাত খাইছে, দেৰিকৈ পাইছে মানে আমি দেওবাৰে গৈছিলোঁ। সোমবাৰে যিহেতু বসন্ত পঞ্চমী আছিলে, সৰস্বতী পূজাৰ দিনা ভাল দিন আছিলে চুলি কটা, গতিকে আমি দেওবাৰে গ'লোঁ। গৈ আমি সোমবাৰে তাত চুলি কাটিম। আৰু এয়া চক মায়ে পিঁয়াজ কাটিছে, এইফালে ৰুটি লৈ গৈছে। এনেকৈ আৰু যোনে যি খাব পাৰিছে খাইছে আৰু মানে যিহেতু আমি মানুহ 5-6জনমান গৈছিলোঁ, সেইকাৰণে গৈ ভালো লাগিলে। আৰু মা, মই, ভাইটি, দুদু আৰু তেনেকৈ গৈছিলোঁ। এয়া এতিয়া আমাৰ ৰুম পালোহি আৰু ৰুমত আপোনালোকে দেখিছে আৰু আমি হোমষ্টে লৈছিলোঁ। হোমষ্টেটো আপোনালোকক দেখুৱাইছোঁ বাৰু কেনেকুৱা হোমষ্টে লৈছোঁ। এইফালে এনেকৈ 2খন বেড আছে। এনেকৈ আহি দুখন বেড, মানে প্ৰথম সোমাই আৰু দুৱাৰখন খুলিয়ে এনেকৈ 2খন বেড আছে, ডাঙৰ বেড। তাৰপিছত এইটো এটা ৰুম, আৰু নেক্সট আৰু এটা ৰুম আছে ভিতৰতে। সেইটো ৰুমত আপোনাৰ কিটচেনো লগত আছে। যিহেতু বাবাৰ মানে তাৰ খোৱা বোৱাৰ কাৰণে অকণমান দিগদাৰ হয়, সেইকাৰণে আমি হোটেল প্ৰিফাৰ নকৰিলোঁ, নিজে বনাই খোৱা এনেকৈ হোমষ্টে ল'লোঁ। আৰু এইটো এটা ৰুম হয়, আৰু বেগ চেগবোৰ ইগন'ৰ কৰিব, এইবিলাক গোটেই লেতেৰা হৈ আছে, য'তে ত'তে বস্তু পৰি আছে। আৰু জাষ্ট আহি পাইছোঁ ন, ফ্ৰেছ হৈয়ে ভিডিঅ' কৰিছোঁ। এইফালে মায়ে চব্জি কাটিব লাগিছে, আৰু এনেকৈ বিচনা এখন আছে, ইয়াত আইনা এখন, এয়া কিটচেনটো হয়। এনেকৈ আমি বনাই মেলি খাম আৰু সোনকালে খাই শুই দিম, যিহেতু বহুত মানে টায়াৰ্ড হৈ আহিছোঁ। এইটো টয়লেটটো যথেষ্ট ধুনীয়া, আৰু টয়লেটটো ভাল আৰু মানে চাফ চিকুণ। তাৰপিছত নেক্সট আমি ৰাতিপুৱা এতিয়া ওলালোঁ। এইটো নেক্সট দিনৰ ভিডিঅ' হয়। এয়া নেক্সট দিনাৰ ভিডিঅ', বাবাৰ চুলি কটাৰ ভিডিঅ'। এইটো চিন হিচাপে থৈ দিছোঁ, কাৰণ ইয়াত চুলি থকাৰ ভিডিঅ' হয়। এইটো চুলিত থাকোঁতে তাক ভিডিঅ' কৰি থৈছোঁ। আমি ৰুমষ্টেটো অলপ ওপৰত আছিলে, গুৱাহাটীত আপোনালোকে জানেই কামাখ্যাৰ ওচৰত লৈছিলোঁ, গতিকে অলপ ওপৰলৈ উঠিব লাগে। আৰু সেয়া আমি গাড়ীত বহিলোঁ সকলো। ৰাতিপুৱা 8টামান বজাত সোনকালে গৈছোঁ, যাতে ভিৰ নহয়। এয়া আমি গৈ আছোঁ আৰু লাহে লাহে ওপৰলৈ উঠিছোঁ। যিহেতু সৰস্বতী পূজা আছিল, সেইকাৰণে আমি সোনকালে যাব চেষ্টা কৰিলোঁ, আমাৰ সোনকালে কামটো হওক। আৰু তাৰপিছত আমি জুলৈ যোৱা কথা ভাবিছোঁ, চাই লওঁ কিমান সময় হয়, যদি সোনকালে ওলাওঁ আৰু মন্দিৰৰ পৰা, তেতিয়া আমি যাম। আৰু মোৰ মাতটো একদম ভাঙি আছে, এইটো ইগন'ৰ কৰিব, চৰ্দি কাহ হৈ আছে। এয়া আজি মানে যিদিনা আমি গৈছোঁ আৰু সেইদিনা চুলি কটা দিনা কোনোবা VIP আহিব, সেইকাৰণে ছিকিউৰিটিও বহুত আছে। আৰু মন্দিৰতটো আপোনালোকে জানেই আৰু 12 মাহে এনেকৈ ভিৰে থাকে, গতিকে আমি এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু কাষততো এনেকৈ দোকান ধেৰ থাকে, এনেকৈ দোকানৰ পৰা আমি লৈ ল'লোঁ আৰু পূজাৰ সামগ্ৰীখিনি। তাৰপিছতে আমি ছাগলী মানে ল'ব আছে, ছাগলী ল'লোঁ। ছাগলী মানে বাবাৰ কাৰণে পূজা কৰি আমি এৰি দিম, তাতে চৰিব। ছাগলী ল'লোঁ। ছাগলী এয়া দেখিছে পূজা কৰিছে, পাণ্ডা ধৰিলোঁ আমি, পাণ্ডাজনে সকলোখিনি কাম তেওঁৱে কৰি দিছে বাৰু। এতিয়া মোক এনেকৈ সেন্দুৰ দি দিবলৈ ক'লে, আৰু এনেকৈ তেওঁ ছাগলীটোৰ শিঙত এনেকৈ সেন্দুৰ দি দিছোঁ। তাৰপিছত পূজা কৰাৰ পিছত আৰু ছাগলীটো তাতে এৰি দিয়া হ'ব। তাৰপিছতে আৰু এতিয়া চুলি কটা কাৰ্যখিনি আৰম্ভ হ'ব। নাজানো বাবাই কি কৰে, কান্দেই নে কি কৰে। সি পিছে নাকান্দিলে বাৰু। এয়া ছাগলীটো এনেদৰে পূজা কৰি লৈছে, প্ৰথমতে পূজা কৰি লৈ তাৰপিছত এৰি দিয়া হ'ল। আৰু এয়া নাপিতৰ ওচৰত বাবাৰ চুলি কাটিবলৈ আৰম্ভ কৰিলে। বিশ্বাস কৰক, সকলো ল'ৰা ছোৱালী যিখিনি মানে কাটি আছিলে, প্ৰত্যেকটা ল'ৰা ছোৱালীয়ে কান্দিছে। মানে আমাৰ যে মানে
বাকীখিনি ল'ৰা ছোৱালীয়ে কোনো মাক দেউতাকে মোবাইল দেখুৱাইছে, ইটো দেখুৱাইছে, সিটো দেখুৱাইছে, নাই কোনেও মনা নাই, চবেই কান্দিছে। কিন্তু আমাৰ ই কি জানো কি হ'ল মানে, ই মানে একদমেই নাকান্দিলে, মানে একদম ডাঙৰ ল'ৰা নিচিনাকৈ বহি আছে চাওকচোন। যেনেকেই মানে তেওঁ নাপিতজনে মানে কাটিছে, তেনেকেই মূৰটো সি মানে ৰাখিছে। আৰু মইতো সপোনতো ভবা নাছিলোঁ সি যে এনেকৈ মানে মনে মনে বহিব আৰু কাটিবলৈ দিব বুলি। পিছে ভগৱানৰ আশীৰ্বাদ, মায়ে তাক মানে সেইখিনি শক্তি দিলে আৰু সি কিন্তু অকণো নাকাটিলে। আৰু একদম মানে খুব মানে ব্ৰেভ বয় আৰু মানে সি একদম ধুনীয়াকৈ, নাপিতজনেও কৈছে আৰু খুব ভাল ল'ৰা দেই আপোনাৰ, এনেকৈ কৈছে। মোৰো ভাল লাগিলে আৰু শুনি। গতিকে তেনেকৈ চুলি কটাখিনি হ'ল। এতিয়া তাক গা ধুৱাম। গা ধুৱাবলৈ যিহেতু পানীখিনি বহুত ঠাণ্ডা, তাৰ পাণ্ডাজনে কৈছে গাটো তেনেকৈ ধুৱাব নালাগে, ঘৰত গৈ গৰম পানী কৰি ধুৱাব, ইয়াত জাষ্ট এনেই নিয়মটো কৰিলেই হ'ল। মই তাৰ গোটেই কাপোৰ কানি খুলি নতুন কাপোৰ লৈ গৈছিলোঁ, সেয়া নতুন কাপোৰ পিন্ধাই মেলি দিলোঁ, গাটো অকণমান ধুৱাই দিলোঁ। আৰু তাৰপিছত এইফালে ব্ৰাহ্মণজনে এনেকৈ তাক পূজা কৰি যিখিনি নিয়ম কৰিব লাগে কৰিলে। তাৰপিছতে আৰু সেইখিনি কৰিলে আৰু মায়ে যাতে আশীৰ্বাদ কৰে সি যাতে ভাল ল'ৰা হয়, ডাঙৰ হয়, ভাল মানুহ হয়, পঢ়া শুনা ভাল হয়, আৰু সেইখিনিয়ে বিচাৰোঁ। বহুত দিনৰ পৰা যামকৈ যাব পৰা নাছিলোঁ, আচলতে মিলা নাছিলে সময়। এতিয়া আমাৰ গোটেই কামখিনি হৈ গ'ল, আমি মন্দিৰৰ পৰা ওলাই আহিছোঁ লাহেকৈ। মন্দিৰৰ পৰা ওলাই অহা নাই, আমি পৰিক্ৰমা কৰিছোঁ মন্দিৰটো, এপাক ঘূৰি সেৱা কৰিছোঁ। আৰু তাৰপিছতে আমি লাহেকৈ ওলাই দিম আৰু আমি এফালে যাম বুলিও ভাবি থৈছোঁ। সেইকাৰণে সোনকালেই হ'ল বাৰু আমাৰ। মন্দিৰটো পৰিক্ৰমা কৰি লৈছোঁ এনেদৰে। সেয়া দেখিছে ইমান ভক্তসকলৰ ভিৰ, মানে বহুত বেছি ভিৰ আছিলে, যিহেতু সৰস্বতী পূজা আছিলে, বসন্ত পঞ্চমী আছিলে, সেইকাৰণে। আৰু এনেদৰে আমি মন্দিৰটো পৰিক্ৰমা কৰিলোঁ, কৰি লৈ তাৰপিছতে আমি ওলাই দিছোঁ। আৰু তাৰপিছত বাবাক তেনেকৈ যিখিনি কৰিব লাগে, দান কৰিব লাগে, আমি কৰিলোঁ। কৰি লৈ এয়া আমি মন্দিৰৰ পৰা এতিয়া ওলাই আহি আছোঁ। তাতে চাহ তাহ খালোঁ, আৰু সৰু হোটেল এখন আছে তাতে ভাল কাহটো আহি গৈছে মাজতে। এনেদৰে মানে খালোঁ, আৰু ভেজেই খাইছোঁ আমি, কাৰণ মন্দিৰৰ পৰা ওলাইছোঁ, সেইকাৰণে আমি ভেজেই খাইছোঁ। আৰু পৰঠা তেনেকৈ চাহ পৰঠা, আৰু এনেকৈ খাই সোনকালে কৰি মেলি আমি ৰুমলৈ যাম এতিয়া। আকৌ অলপ ফ্ৰেছ হ'ব লাগিব, ফ্ৰেছ হৈ ওলাই দিম। এনেকৈ আমি পৰঠা খাইছোঁ, আলু পৰঠা লৈছিলোঁ, মায়ে পুৰি খাইছে, আৰু ই মানে ভাতেকে খাই দিলে। আৰু তাৰপিছত খাই বৈ আমি ওলাম আৰু এতিয়া। সকলো কাম সুকলমে হৈ গ'ল কাৰণে মনটো ভাল লাগিছে। আৰু সেয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ, আৰু লাহে ধীৰে এতিয়া আমি ৰুমলৈ যাম। আৰু ইয়াৰ পিছত আমি চিৰিয়াখানা মানে জুলৈ যাম বুলি ভাবিছোঁ। চাই লওঁ, যদি সময় মিলে তেতিয়া যাম, আৰু যদি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক দেখুৱাম বাৰু। আপোনালোকেও কোনোবা এনেকৈ মানসিক কৰি এনেকৈ চুলি কাটিছে নেকি ক'বচোন, কমেণ্টত জনাবচোন। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে